নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন প্ৰভাত ইউটিউব চেনেললৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ খণ্ডত আমি আলোচনা কৰিবলৈ লৈছোঁ ADRE গ্ৰেড 4ৰ বাবে উপযোগী হোৱাকৈ কেইটামান প্ৰশ্ন। এই প্ৰশ্নসমূহ আমি বিভিন্ন নিৰ্ভৰযোগ্য সমলৰ পৰা সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিছোঁ। তথাপিতো অনাকাংক্ষিতভাৱে হৈ যোৱা ভুল ত্ৰুটিৰ বাবে আমি ক্ষমা প্ৰাৰ্থী। আজিৰ প্ৰথম প্ৰশ্ন, ধৰিত্ৰী দিৱস কেতিয়া প্ৰথম পালন কৰা হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ, 1970 চনৰ 22 এপ্ৰিল তাৰিখে। দ্বিতীয় প্ৰশ্নটো হ'ল সিন্ধু জলচুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক, 1960 চনত। সিন্ধু জলচুক্তি ভাৰত আৰু পাকিস্তানৰ মাজত নদীসমূহৰ পানীৰ ভাগ বতৰাৰ বাবে কৰা হৈছিল। আজিৰ তৃতীয় প্ৰশ্নটো হৈছে ৱৰ্ল্ড ফায়াৰ নামৰ গ্ৰন্থখনৰ লেখক কোন আছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন গ, ষ্টিফেন জে পাইন। আৰু এই প্ৰশ্নটো এই কাৰণেই অহাৰ চান্স আছে কাৰণ ইয়াৰ লগত ধৰিত্ৰী দিৱসৰ সম্পৰ্ক আছে। আজিৰ চতুৰ্থ প্ৰশ্নটো হৈছে দ্য গ্ৰেট ইণ্ডিয়ান ডিজাৰ্ট বুলি কাক কোৱা হয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক, ৰাজস্থান সমভূমিক। ৰাজস্থান সমভূমিক থৰ মৰুভূমি নামেৰেও জনা যায়। আজিৰ পঞ্চম প্ৰশ্নটো হ'ল এভাৰেষ্ট শৃংগৰ উচ্চতা কিমান? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ, 8,849 মিটাৰ। আৰু এই এভাৰেষ্ট শৃংগ নেপাল দেশত অৱস্থিত। ষষ্ঠ প্ৰশ্নটো হ'ল ভাৰত উপমহাদেশত সৰ্বমুঠ কিমানটা দ্বীপ আছে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ, 1382টা দ্বীপ। সপ্তম প্ৰশ্নটো হৈছে ভাৰতৰ কেন্দ্ৰীয় বন বিভাগ কেতিয়া গঠন কৰা হৈছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ, 1864 চনত। পৰৱৰ্তী প্ৰশ্ন, কাজিৰঙাক কেতিয়া ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক, 11 ফেব্ৰুৱাৰী 1974 চনত। আনহাতে 1908 চনত কাজিৰঙা ৰিজাৰ্ভ হিচাপে আৰু 1950 চনত সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে বিশ্বৰ প্ৰথম ৰেল লাইন কেতিয়া নিৰ্মাণ কৰা হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক, 1825 চনত ষ্টকটন আৰু ডাৰ্লিংটনৰ মাজত। আজিৰ দশম প্ৰশ্ন, ভাৰতৰ প্ৰথমখন জল প্ৰদূষণ নিয়ন্ত্ৰণ আইন কেতিয়া জাৰি কৰা হৈছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন গ, 1974 চনত। একাদশ প্ৰশ্ন, চিপকো আন্দোলনৰ জনক কোন আছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ, সুন্দৰলাল বহুগুণা। চিপকো শব্দটোৰ অৰ্থ হৈছে গছক সাৱটি ধৰি কৰা আন্দোলন। পৰৱৰ্তী প্ৰশ্ন, কলম্বাছে কেতিয়া আমেৰিকা আৱিষ্কাৰ কৰিছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ, 1492 খ্ৰীষ্টাব্দত। আজিৰ পৰৱৰ্তী প্ৰশ্ন, অসমৰ হাবিত কোনে চাহ আৱিষ্কাৰ কৰিছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন গ, ৰবাৰ্ট ব্ৰুচ চাহাবে। আৰু 1823 চনত চাহপাত আৱিষ্কাৰ কৰা হৈছিল। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হ'ল উত্তমাশা অন্তৰীপ কোনে আৱিষ্কাৰ কৰিছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন গ, বাৰ্থলোমিউ ডিয়াছ। এওঁ আছিল পৰ্তুগীজ নাবিক। 15 নম্বৰ প্ৰশ্ন, পলাচী যুদ্ধ কেতিয়া হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ, 1757 চনৰ জুন মাহত। আৰু এই যুদ্ধই ভাৰতৰ বাবে ইংৰাজৰ দুৱাৰমুখ মুকলি কৰিছিল। বন্ধু বান্ধৱীসকল, নতুন প্ৰভাত ইউটিউব চেনেলৰ ভিডিঅ'সমূহে যদি আপোনালোকক উপকৃত কৰিছে তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে লগৰ বন্ধু বান্ধৱীক চেনেলটো শ্বেয়াৰ কৰি দিব। আজিৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে জাহাজেৰে পৃথিৱী প্ৰদক্ষিণ কৰা নাবিকজন কোন আছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ, ফাৰ্ডিনাণ্ড মেগালেন। এওঁ আছিল স্পেনিছ নাবিক। সপ্তদশ প্ৰশ্ন, দ্য লাষ্ট ছাপাৰ বিখ্যাত ছবিখন কোনে আঁকিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক, লিঅ'নাৰ্ডো দা ভিঞ্চিয়ে। আজিৰ 18 সংখ্যক প্ৰশ্নটো হৈছে দ্য ৰিপাব্লিক নামৰ গ্ৰন্থখন কোনে লিখিছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ, প্লেটোৱে। আজিৰ 19 সংখ্যক প্ৰশ্ন, বিশ্ববিখ্যাত ফৰাচী বিপ্লৱ কেতিয়া হৈছিল?
আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক 1789 চনত। আজিৰ 20 সংখ্যক প্ৰশ্নটো দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাৰ্মানীৰ সৰ্বময় নেতা কোন আছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ এডলফ হিটলাৰ। আজিৰ পিছৰ প্ৰশ্নটো হৈছে ভাৰতৰ স্বাস্থ্যৰ ৰাজধানী বুলি কোনখন চহৰক কোৱা হয়? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক চেন্নাই চহৰক। আজিৰ 22 সংখ্যক প্ৰশ্ন এছিয়াটিক ছ'চাইটি অৱ বেংগল কেতিয়া স্থাপন কৰা হৈছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ 1874 চনৰ 15 জানুৱাৰী তাৰিখে। আজিৰ 23 সংখ্যক প্ৰশ্ন উত্তৰ পূৰ্বাঞ্চলৰ ভৌগোলিক আয়তন কিমান? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ 2,62,184 বৰ্গ কিলোমিটাৰ। আজিৰ 24 সংখ্যক প্ৰশ্নটো হ'ল আল-বেৰুনী কোন শতিকাত ভাৰতলৈ আহিছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন গ একাদশ শতিকাত। আল-বেৰুনীয়ে মধ্যপ্ৰাচ্যৰ পৰা অৰ্থাৎ গজনী সাম্ৰাজ্যৰ পৰা ভাৰতলৈ পৰিভ্ৰমণ কৰিবলৈ আহিছিল। আজিৰ 25 সংখ্যক প্ৰশ্ন চিৰস্থায়ী বন্দোবস্ত কোনে প্ৰৱৰ্তন কৰিছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ লৰ্ড কৰ্ণৱালিছে। লৰ্ড কৰ্ণৱালিছে 1793 চনত মাটি বন্দোবস্তৰ ব্যৱস্থা হিচাপে বা ভূমি ৰাজহ ব্যৱস্থা হিচাপে এই চিৰস্থায়ী বন্দোবস্ত ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল। পৰৱৰ্তী প্ৰশ্নটো হ'ল ভাৰতৰ সংবিধান সভাৰ স্থায়ী সভাপতি কোন আছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। আজিৰ 27 সংখ্যক প্ৰশ্ন বৰাক নদীখন ক'ৰ পৰা উৎপত্তি হৈছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ মণিপুৰৰ পাহাৰৰ পৰা। বৰাক হৈছে অসমৰ দ্বিতীয়খন সৰ্ববৃহৎ নদী। পৰৱৰ্তী প্ৰশ্নটো হ'ল উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়া কি প্ৰণালীয়ে পৃথক কৰিছে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক 38 ডিগ্ৰী পেৰেলেল। বন্ধু বান্ধৱীসকল এনেধৰণৰ প্ৰশ্নসমূহ আপোনালোকে চাব, কাৰণ ৱৰ্ল্ড জিঅ'গ্ৰাফী এনে প্ৰশ্নসমূহ আজিকালি প্ৰায় অহা দেখিবলৈ পোৱা যায়। 29 সংখ্যক প্ৰশ্নটো হ'ল ইজৰাইল আৰু লেবাননক কি ৰেখাই পৃথক কৰিছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ দ্য ব্লু লাইন, অৰ্থাৎ নীলা ৰেখাই পৃথক কৰিছে। এই প্ৰশ্ন ফুলৰ ঘাটি বা ভেলী অৱ ফ্লাৱাৰ ৰাষ্ট্ৰীয় উদ্যান কোন ৰাজ্যত আছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ উত্তৰাখণ্ড ৰাজ্যত। প্ৰশ্ন নং 31 ব্ৰেইল পদ্ধতিৰ আৱিষ্কাৰক কোন? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ লুইচ ব্ৰেইল। এই ব্ৰেইল পদ্ধতি চকুৰে নেদেখা বা অন্ধ লোকসকলৰ লিখন পদ্ধতিৰ লগত বিশেষভাৱে জড়িত। প্ৰশ্ন নং 33টো হৈছে পোনপ্ৰথমে কেতিয়া বিশ্বকাপ ফুটবল অনুষ্ঠিত হৈছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ 1930 চনত। আৰু বিশ্বকাপ ফুটবল ফিফাই অনুষ্ঠিত কৰি আহিছে। আজিৰ পৰৱৰ্তী প্ৰশ্ন প্ৰাচীন অলিম্পিক প্ৰথম কেতিয়া অনুষ্ঠিত কৰা হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ 776 খ্ৰীষ্টপূৰ্বত। আৰু পোনপ্ৰথমে গ্ৰীচ দেশত এই অলিম্পিক খেলৰ আয়োজন কৰা হৈছিল। পৰৱৰ্তী প্ৰশ্ন চাইলেণ্ট ভেলী ৰাষ্ট্ৰীয় উদ্যান কোন ৰাজ্যত আছে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ঘ কেৰালা ৰাজ্যত। আজিৰ 35 সংখ্যক প্ৰশ্ন কোন চনত অসম চুক্তি স্বাক্ষৰিত কৰা হৈছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ 1985 চনৰ 15 আগষ্ট তাৰিখে। প্ৰশ্ন নং 36 UNEPৰ সম্পূৰ্ণ নামটো কি? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক ইউনাইটেড নেশ্যনছ এনভাইৰনমেণ্ট প্ৰগ্ৰেম। বন্ধু বান্ধৱীসকল এনেকুৱা ফুল ফৰ্মসমূহ আহিলে আপোনালোকে পৰীক্ষাত ভালদৰে অপশ্যনসমূহ চাই ল'ব, যিহেতু কনফিউজন কৰিবলৈকে এনেধৰণৰ প্ৰশ্নসমূহ দিয়া দেখিবলৈ পোৱা যায়। আজিৰ 37 সংখ্যক প্ৰশ্ন ইয়াণ্ডাবু সন্ধি কোন চনত হৈছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক 1826 চনৰ 24 ফেব্ৰুৱাৰী। আৰু এই ইয়াণ্ডাবু সন্ধিৰ ফলতেই ব্ৰিটিছসকলে অসমত তেওঁলোকৰ প্ৰভুত্ব বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল। প্ৰশ্ন নং 38টো হৈছে গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্ৰথম বৈঠক ক'ত অনুষ্ঠিত হৈছিল?
আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ ব্ৰেইলগেট চহৰত। পৰৱৰ্তী প্ৰশ্ন, মুছলিম লীগ কেতিয়া গঠন হৈছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ 1906 চনত। 40 সংখ্যক প্ৰশ্নটো হ'ল নাটো কেতিয়া গঠন কৰা হৈছিল? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক 1949 চনৰ 4 এপ্ৰিল তাৰিখে। আজিৰ 41 সংখ্যক প্ৰশ্নটো হ'ল ভাৰতীয় জাতীয় কংগ্ৰেছ কেতিয়া প্ৰতিষ্ঠা হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ 1885 চনত। আৰু এই ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাপক আছিল এলেন অক্টোভিয়ান হিউম। আজিৰ 42 সংখ্যক প্ৰশ্ন, প্ৰথম ঘূৰণীয়া মেজমেল কেতিয়া হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক 1930 চনৰ নৱেম্বৰ মাহত। মহাত্মা গান্ধী আৰু ব্ৰিটিছসকলৰ মাজত অৰ্থাৎ কংগ্ৰেছ আৰু ব্ৰিটিছৰ মাজত স্বাধীনতা আন্দোলনৰ সময়ছোৱাত কেইখনমান ঘূৰণীয়া মেজমেল অনুষ্ঠিত হৈছিল। আজিৰ 43 সংখ্যক প্ৰশ্ন, পৃথিৱীৰ ভিতৰত গভীৰতম খাট মেৰিয়ানা খাট ক'ত আছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ঘ প্ৰশান্ত মহাসাগৰত। প্ৰশান্ত মহাসাগৰ পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাসাগৰ, আনহাতে ইয়াত থকা মেৰিয়ানা খাট পৃথিৱীৰ ভিতৰত আটাইতকৈ গভীৰতম খাট, কথাটো মনত ৰাখিব। আজিৰ 44 সংখ্যক প্ৰশ্ন, তলৰ কোনখন দেশত সাগৰীয় উপকূল নাই? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ ভূটান দেশত। আজিৰ 45 সংখ্যক প্ৰশ্ন, ভাৰতৰ একমাত্ৰ সক্ৰিয় আগ্নেয়গিৰি কোনটো? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ বেৰেন আইলেণ্ড, যিটো আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত অৱস্থিত। প্ৰশ্ন নং 46, ভাৰতৰ মুঠ কেইখন ৰাজ্যৰ ওপৰেৰে কৰ্কট ৰেখাডাল পাৰ হৈ গৈছে? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন খ 8খন ৰাজ্য। আজিৰ 47 সংখ্যক প্ৰশ্ন, পৃথিৱীৰ বৃহত্তম জলপ্ৰপাতটো কি? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন গ ষ্টেৰেট কেটেৰেক্ট, যিটো ডেনমাৰ্কত আছে। আনহাতে নাইগ্ৰো ভিক্টোৰিয়া এইবোৰ একোটা বিখ্যাত জলপ্ৰপাত। আজিৰ 48 সংখ্যক প্ৰশ্নটো হ'ল মাডাগাস্কাৰ দ্বীপ কোন মহাসাগৰত আছে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ক ভাৰত মহাসাগৰত। প্ৰশ্ন নং 49টো হৈছে পৃথিৱীৰ আটাইতকৈ পুৰণি পৰ্বত কোনটো? আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক বাৰবাৰটান পৰ্বত, যিটো আফ্ৰিকা মহাদেশত আছে। আজিৰ 50 সংখ্যক তথা শেষৰটো প্ৰশ্ন হ'ল কোনখন দেশৰ স্থলসীমা আটাইতকৈ বেছি দীঘল? আৰু ইয়াৰ অপশ্যন 4টা হৈছে অষ্ট্ৰেলিয়া, ৰাছিয়া, চীন আৰু কানাডা। আৰু এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকে কমেণ্ট বক্সত দিব বুলি আশা কৰিলোঁ। বন্ধু বান্ধৱীসকল, যোৱাকালিৰ ভিডিঅ'টোত এটা প্ৰশ্ন সুধিছিলোঁ যে কোনখন নদী পূব দিশলৈ বৈ গৈছে, কিন্তু প্ৰশ্নটো হ'ব লাগিছিল তলৰ কোনখন নদী পশ্চিম দিশলৈ বৈ গৈছে। গতিকে এই প্ৰশ্নটোৰ ভুল হোৱাৰ বাবে আপোনালোকৰ ওচৰত মই ক্ষমা প্ৰাৰ্থী। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো যদি আপোনালোকক উপকৃত কৰিছে তেনেহ'লে অনুগ্ৰহ কৰি ভিডিঅ'টো লগৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিব। আৰু লগতে আপোনালোকে যদি প্ৰথমবাৰ চেনেলটো চাই আছে তেনেহ'লে অনুগ্ৰহ কৰি নতুন প্ৰভাত চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই, ধন্যবাদ।